মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তিলৈ নগৰত বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তিলৈ নগৰ প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ সহযোগত তিলৈ নগৰ হাইস্কুলত আজিৰে পৰা আৰম্ভ কৰা হৈছে 15 দিনীয়া বিনামূলীয়া পাঠদান কাৰ্যসূচী। গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ বিনামূলীয়া পাঠদানৰ আজি শুভাৰম্ভ কৰে মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক নবীন গগৈয়ে। চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ভাস্কৰ বৰুৱায়ে আঁত ধৰা আৰম্ভণি অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। হয়, মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰ তিলৈ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এই গৰম বন্ধৰ দিনকেইটাত প্ৰায় 15 দিনীয়া এটা বিনামূলীয়া পাঠদান কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই বিনামূলীয়া পাঠদানৰ কাৰ্যসূচীটো আজিৰ পৰাই শুভাৰম্ভ হৈছে আৰু এই কাৰ্যসূচীটো উদ্বোধন কৰিবৰ কাৰণে মোক নিমন্ত্ৰণ কৰি আনিছে। গতিকে মৰাণ আঞ্চলিক ছাত্ৰ সন্থা সকলো বিষয়ে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীসকলে যি সুবিধাকণ দিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, যথেষ্ট সংখ্যক আজি এই অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীয়ে শিক্ষা বিনামূলীয়া পাঠদান গ্ৰহণ কৰিবৰ কাৰণে আহিছে আৰু মই ভাবিছোঁ তেওঁলোকে নিশ্চয় এইটো ভাল কাম কৰিছে। পিতৃ মাতৃসকলেও তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক সন্তানক আজি পাঠদান গ্ৰহণ কৰিবৰ কাৰণে পঠিয়াই দিছে আৰু এই বিশেষকৈ বিজ্ঞান, অংক আৰু ইংলিছৰ পাঠদান হ'ব আৰু এই পাঠদানত মই ভাবিছোঁ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে অন্ততঃ গৰমৰ বন্ধৰ দিনকেইটা তেওঁলোকে পঢ়াৰ কামত তেওঁলোকে সদব্যৱহাৰ কৰিব আৰু নিশ্চয় তেওঁলোকে এই পাঠদানৰ যোগেদি যথেষ্টখিনি উপকৃত হ'ব বুলি মই ভাবিছোঁ। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তিলৈ নগৰ প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ সহযোগত তিলৈ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি 1 জুলাই তাৰিখৰ পৰা অহা 15 জুলাইলৈ গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ত বিনামূলীয়াকৈ আমি ছাত্ৰ সন্থাই পাঠদান কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আৰু আপোনালোকে সকলোৱে অৱগত যে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰীষ্ম বন্ধৰ সময়ত বিভিন্ন ধৰণৰ শৈক্ষিক কাৰ্যসূচী ৰূপায়ণ কৰে। তাৰে এক অংশ হিচাপে আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই বিনামূলীয়া পাঠদান কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেখেতলোক অৱতীৰ্ণ হ'ব, তেখেতলোকে গ্ৰীষ্ম বন্ধৰ সময়ত তেখেতলোকৰ এই সময়সমূহ অবাবত খৰচ নকৰি শিক্ষাৰ লগতে তেখেতলোক যাতে জড়িত হৈ থাকে, নিজৰ শৈক্ষিক ভৱিষ্যত উত্তৰণৰ ক্ষেত্ৰত যাতে আমিও ছাত্ৰ সন্থাই তেখেতলোকৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, অৰিহণা যোগাব পাৰোঁ, তাৰ কাৰণে এই প্ৰচেষ্টা আমাৰ আছে। মুঠতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিক ভৱিষ্যত, সেই শৈক্ষিক ভৱিষ্যতৰ উত্তৰণৰ ক্ষেত্ৰত ছাত্ৰ সন্থাই আমি এই পদক্ষেপ আমি হাতত লৈছোঁ। গতিকে আগন্তুক দিনত সকলোৰে দিহা পৰামৰ্শ, সহায় সহযোগিতা আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই একান্তই কামনা কৰিছোঁ। আজি আমি তিলৈ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এই অনুষ্ঠানটো এই পাঠদান কাৰ্যসূচীটোৰ লগত সংগতি ৰাখি এটা আমি আৰম্ভণি এটা অনুষ্ঠানো আমি ৰাখিছিলোঁ। গতিকে ইয়াত আহি উপস্থিত হৈছিলেহি, আমাৰ আমন্ত্ৰণক্ৰমে আহি উপস্থিত হৈছিলহি মৰাণ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় সহকাৰী অধ্যাপক নবীন গগৈ ছাৰে অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে আৰু তাৰ লগতে উপস্থিত থাকে তিলৈ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষয়িত্ৰী বাইদেউ। গতিকে সকলোকে আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি এই ক্লাছটোত আহিব পৰা নাই তেখেতলোককো আগন্তুক দিনত আমি সেই পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ।